নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্তই আপোনাক সকলোকে স্বাগতম জনাইছো ডেষ্টিনি জাৰ্নিৰ আন এক ভিডিঅ'লৈ। আৰু আজিৰ বিষয় হ'ল ৰাহু কেতুৰ গোচৰ। 2025 চনত ৰাহু আৰু কেতুৱে গোচৰ কৰিব। ৰাহুৱে মীন ৰাশি এৰিব আৰু কেতুৱে কন্যা ৰাশি এৰিব। কন্যা ৰাশিৰ পৰা কেতু সিংহ ৰাশিলৈ যাব আৰু ৰাহু মীন ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। সাধাৰণতে এষ্ট্ৰলজিৰ প্ৰত্যেকটো গ্ৰহই যি 9টা গ্ৰহ আছে, গোটেই 9টা গ্ৰহই গোচৰ কৰে আৰু বাকী 7টা গ্ৰহই ৰাহু কেতু বাদ কৰি বাকী 7টা গ্ৰহই সদায় মেঘ, বৃষ, মিথুন এইদৰে ৰাশি চক্ৰ পৰিৱৰ্তন কৰে, অৰ্থাৎ তেওঁলোকে স্থান সলনি কৰে। আনহাতে ৰাহু আৰু কেতুৱে সদায় ওলোটাকৈ যায়, অৰ্থাৎ সদায় বক্ৰী অৱস্থাত থাকে। ৰাহুৱে মীন ৰাশি এৰি কুম্ভ ৰাশিত আহিব আৰু কেতুৱে কন্যা ৰাশি এৰি সিংহ ৰাশিত আহিব। আৰু এই সময়ছোৱাত প্ৰত্যেকটো ৰাশিৰ কাৰণে লাভ বা লোকচান হ'বই। আৰু আজিৰ বিষয় হ'ল কোনকেইটা ৰাশিৰ কাৰণে লাভ হ'ব, কোনকেইটা ৰাশিৰ কাৰণে লোকচান হ'ব। অৱশ্যে মূলতঃ আমি লাভ হোৱা ৰাশি কেইটাৰ বিষয়েহে আপোনালোকৰ সন্মুখত কম। 2025 18 মে পিছত, অৰ্থাৎ 18 মেৰ দিনাখন সন্ধিয়া প্ৰায় 4:30 ৰাহু আৰু কেতুৱে গোচৰ কৰিব। তেওঁলোকে নিজৰ নিজৰ বৰ্তমান থকা ৰাশি পৰিৱৰ্তন কৰিব আৰু সেই হিচাপত সেই সময়ত 5 ৰাশিৰ জীৱনলৈ আহিব যথেষ্ট ভাল সময়। আজিৰ তাৰিখত তেওঁলোকে যি সমস্যাত ভুগি আছে সেই সমস্যাবিলাক তেওঁলোকৰ নাইকিয়া হ'ব, তেওঁলোকে সমস্যা মুক্ত হ'ব। তেওঁলোকৰ ক্ষেত্ৰত যি কষ্ট আছিল সেই কষ্টবিলাক লাহে লাহে দূৰ হ'ব আৰু অলপ কষ্ট যি কৰি আছে সেই কষ্টৰ ৰিজাল্ট ভালদৰে পাব। তেওঁলোকৰ বাবে অকল কষ্ট বা তেওঁলোকৰ সমস্যা দূৰ হ'ব বুলি নহয়, তেওঁলোকে নতুন নতুন সুযোগো লাভ কৰিব। কোনোবাই চৰকাৰী চাকৰি পাব, কোনোবাই ব্যৱসায়ত গ্ৰোথ পাব, কাৰোবাৰ শাৰীৰিকভাৱে উন্নত হ'ব, মানসিক সমস্যাবিলাক দূৰ হ'ব, কোনোবাই ধৰ্মৰ ক্ষেত্ৰতো আধ্যাত্মিকতাৰে কথাই হওক তেওঁলোকে আগবাঢ়ি যাব পৰা ক্ষমতা থাকিব। আৰু এইখিনি সময়ত প্ৰত্যেকজন ব্যক্তিৰ মাজত তেওঁলোকৰ আন্তৰিকতাও বৃদ্ধি পাব। গতিকে আপুনি যদি জানিব বিচাৰিছে এই ৰাশিকেইটা কোন, তেনেহ'লে প্ৰথমে নাম ল'ব লাগিব মেষ ৰাশি। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত নিজৰ যি এবিলিটি আছে, কোৱালিটি আছে, সেই কোৱালিটিয়ে আপুনি নিজস্ব আসন দখল কৰিব পৰা ক্ষমতা আছে আৰু আপুনি কৰ্মস্থানত পদোন্নতিৰ যোগ লাভ কৰিব। আপোনাৰ ক্ষেত্ৰত প্ৰপাৰ্টি যোগ সংযোগ হ'ব, অৰ্থাৎ আপোনাৰ মনৰ আশাবোৰ পূৰ হ'ব। ঘৰৰ শান্তিময় পৰিৱেশ সৃষ্টি হ'ব আৰু আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। বিশেষকৈ যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে আটাইতকৈ পজিটিভ সময় এইখিনি সময়। টেকনিকেল ক্ষেত্ৰত যদি কোনোবা পঢ়ি আছে তেওঁলোকৰ যি বাধা আছে সেই বাধাবিলাক তেওঁলোকৰ ক্ষেত্ৰত দূৰ হ'ব। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে এইখিনি ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ আহিব। দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আপোনাৰ মাতৃ স্বাস্থ্য উন্নত হ'ব। আপোনাৰ ঘৰত যি সমস্যা আছিলে, ঘৰুৱা অশান্তি আছিলে, পতি পত্নীৰ মাজতে হওক, আপোনাৰ ককাই ভাইৰ মাজতে হওক, সেই সমস্যাবিলাক দূৰ হ'ব। সমান্তৰালকে আপুনি চৰকাৰী চাকৰি বা আপুনি যি চাকৰি পাবলৈ আপুনি ইচ্ছুক হৈ আছে বা বিচাৰি আছে সেই চাকৰি পোৱাৰ যোগ মুকলি হ'ব। চাকৰিত পদোন্নতিৰ যোগ থাকিব। পিতৃৰ ফালৰ পৰা আপোনাৰ যথেষ্ট ভাল খবৰ আহিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত পিতৃৰ পৰা পাবলগীয়া যি বস্তু আছে সেয়াও পাব বা পিতৃৰ লগত আপোনাৰ সম্বন্ধ ভাল হ'ব বা পিতৃৰ জৰিয়তে আপোনাৰ জীৱন অৰ্থাৎ সুন্দৰ হৈ পৰিব। অৰ্থাৎ পিতৃৰ ফালৰ পৰা আপুনি বহুত কিবা কিবি পাবলৈ গৈ আছে। আৰু ইয়াৰ পিছতো হ'ল তুলা ৰাশি। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে এইখিনি সময় আপোনাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভাল সময়। তুলা ৰাশিৰ ক্ষেত্ৰতো তেওঁলোকৰ যি এক্সট্ৰা কাৰিকুলাৰ কামবিলাক কৰি আছে, অৰ্থাৎ কালচাৰেল লাইনতে হওক বা খেল ধেমালিতে হওক, তেওঁলোকে তাত পাৰ্গত হৈ হ'ব, অৰ্থাৎ তেওঁলোকৰ নেম ফেম পাব, তেওঁলোকৰ তাত উন্নত মানৰ প্ৰদৰ্শন কৰিব পাৰিব। তেওঁলোকৰ মনৰ ইচ্ছাবোৰ পূৰ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, বিদেশ ভ্ৰমণে হওক, আৰু বিদেশত যাব পৰাকৈ তেওঁলোকৰ যোগ সৃষ্টি হয়। আৰু ঠিক তেনেকে তেওঁলোকৰ এডুকেশ্যন চেক্টৰত তেওঁলোকৰ যথেষ্ট সুনাম অৰ্জন কৰিব পাৰিব আৰু প্ৰপাৰ্টিৰ লগত সংযোগ হোৱাৰ যোগ থাকে। গতিকে এইখিনি সময়ত তুলা ৰাশি সকলৰ কাৰণে যথেষ্ট ভাল সময় চলিব। ইয়াৰ পিছত আন এটা ৰাশি হৈ গ'ল ধনু ৰাশি। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল বুলি ক'ব পাৰি বছৰটো। ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, দীৰ্ঘযাত্ৰা আপুনি কৰিব পৰাকৈ যোগ থাকিব, অৰ্থাৎ বিভিন্ন ঠাইত ফুৰিব পৰাকৈ। অপ্ৰয়োজনীয় খৰচ আপোনাৰ নিয়ন্ত্ৰণ হ'ব। বন্ধুৰ লগত আপুনি সময় কটাব পাৰিব। চাকৰি ক্ষেত্ৰত পদোন্নতি আৰু প্ৰাপ্তিৰ যোগ থাকে। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল, ভাগ্যৰ চকৰি ঘূৰিব মানে আপোনাৰ ক্ষেত্ৰত। গতিকে এইখিনি সময়ে আপোনাক ক্ষেত্ৰত যথেষ্ট লাভৱান কৰি তুলিব। আজি তাৰ পিছৰ ৰাশিটো হ'ল মকৰ ৰাশি, অৰ্থাৎ পঞ্চমটো ৰাশি হৈ গ'ল মকৰ ৰাশি। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি ভাল হ'ব, ঘৰুৱা সমস্যাবিলাক দূৰ হ'ব,
আপুনি কোৱা কথাবিলাক মানুহে সহজে অৰ্থাৎ লাগি শুনিব। আপোনাৰ ক্ষেত্ৰত পজিটিভ সেয়াও এটা কথা। আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত যদি কাৰোবাৰ বাধা আছিলে সেই বাধাটো দূৰ হ'ব। আৰু প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক যদি হৈ উঠা নাছিল সেয়া হৈ উঠিব। যাত্ৰাৰ ক্ষেত্ৰত ভাল হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যদি প্ৰগতি হোৱা নাছিলে বা ৰৈ আছিলে বা ষ্টপ হৈ আছিলে, এই সময়খিনি আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব। গতিকে 2025 চনত যেতিয়া ৰাশি পৰিৱৰ্তন কৰিব ৰাহু আৰু কেতুৱে, তেনেহলে আপোনালোক এই 5টা ৰাশিয়ে যথেষ্ট লাভান্বিত হ'ব। এই 5টা ৰাশিয়ে জীৱনত যথেষ্ট কাম কৰিব পৰা ক্ষমতা উদ্যমতা পাব। গতিকে আপোনাৰো যদি ৰাশি এই 5টাৰ ভিতৰত হয়, তেনেহলে আপুনি কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু গ্ৰহৰ এই গোচৰৰ ওপৰত ভিত্তি কৰি যদি চোৱা যায়, তেনেহলে আপুনি নিশ্চিতভাৱে ক'ব পাৰিব যে এই সময়খিনি মোৰ ভাল চলিছে। ধন্যবাদ। পুনৰ অনেক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।